নমস্কাৰ ধুনীয়া আপোনালোকৰ বাবে পাটৰ কাপোৰ ৰীল বনাম বুলি তেনেকৈ ৰেডি হৈ থকা নাছিলোঁ বাৰু ইয়াতে মানে ফাইনেলি হৈ গ'ল মানে লোৱা হ'ল বাৰু বাহঁতক কিন্তু সেইকাৰণে ভাবিলোঁ খুলি থোৱা আছে যেতিয়া এনেই ৰীল এটা বনাই দিওঁ কাৰণ আমি পাটৰ কাপোৰবোৰ এনেই খুলিবলৈও ভাল নালাগে ন এইযোৰ খুব ধুনীয়া এছ কালাৰত হ'ব আৰু কি হৈছে ইয়াতে আঁচলটো হেভিকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে প্ৰাইচটো যে ইয়াৰ পৰা MRP পৰা 25% ডিছকাউণ্ট হ'ব পৰা আৰু কি হৈছে প্ৰত্যেকযোৰ পাটৰ কাপোৰতে আপোনালোকে লেবৰেটৰী টেষ্টেড আৰু চিল মাৰ্কটো পাব দেই ইয়াতে কাপোৰযোৰ পিয়'ৰ হয় নহয় আপোনালোকে নিজৰ ফোনতে চেক কৰিব পাৰিব এইযোৰো খুব ধুনীয়া কালাৰটো হ'ব লাইট কালাৰ তাতে গল্ডেন গুণা আৰু বেবী পিংকত মিনা কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আমাৰ দোকানখন বনাইহে আছে ৰেডি হোৱাগৈ নাই এতিয়ালৈকে কৰিলা খুব ধুনীয়া এইযোৰ লাইট গ্ৰীণত হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এই পিয়'ৰ পাটৰ ধুনীয়া যোৰা আঁচলটো এনেকৈ বনাই দিয়া হৈছে ইয়াতো লেবৰেটৰী টেষ্টেড আৰু চিল মাৰ্ক থাকিব প্ৰত্যেকযোৰে পিয়'ৰ পাটৰ কাপোৰতে থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰ হ'ব লাইট গ্ৰীণত পেকেটৰ ভিতৰতে দেখাই দিছোঁ আৰু গল্ডেন গুণা আৰু লেভেণ্ডাৰ কালাৰ মিনা কৰা হৈছে এইযোৰ কম প্ৰাইজৰ হ'ব 8000 কিবা এটা আহিব নেকি খুব ধুনীয়া কালাৰটো এইযোৰ ডাৰ্ক ব্লু হ'ব চাদৰখন কেঁচা পাটৰ মেখেলাখন পাট আৰু ব্লাউজটো পাটত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে